শদিয়াৰ টঙনা চাহ বাগিচাত কলেৰা সদৃশ ৰোগত এসপ্তাহৰে মৃত্যু হৈছে 11 জনকৈ লোক হয় 11 জনকৈ লোকৰ মৃত্যু হৈছে কলেৰা সদৃশ ৰোগত আক্ৰান্ত হৈ কাকপথাৰৰ টঙনা চাহ বাগিচাত এই ৰোগৰ প্ৰাদুৰ্ভাৱক লৈ চিন্তিত হৈ পৰিছে অঞ্চলবাসী কিন্তু এতিয়াও নিৰ্বিকাৰ স্বাস্থ্য বিভাগ শীঘ্ৰে স্বাস্থ্য বিভাগক এই ক্ষেত্ৰত ব্যৱস্থা ল'বলৈ জিলা উপায়ুক্তক স্মাৰক পত্ৰ প্ৰদান কৰিছে আটছাই বাগিচাখনত বিশেষজ্ঞ চিকিৎসকৰ দল প্ৰেৰণৰ দাবীও জনাইছে আটছাই কলেৰা সদৃশ ৰোগত নিহত শ্ৰমিকৰ পৰিয়ালক উপযুক্ত ক্ষতিপূৰণৰ দাবী জনাইছে এই ৰোগত বৰ্তমানো চিকিৎসাধীন হৈ আছে বহু শ্ৰমিক চিকিৎসাধীন শ্ৰমিকক উপযুক্ত চিকিৎসাৰো দাবী জনাইছে তেওঁলোকে সাম্প্ৰতিক এই গ্ৰীষ্মকালীন সময়ত যি মহামাৰীৰ ৰূপ ধাৰণ কৰিছে কলেৰা হোক ডায়েৰিয়া আৰু মেলেৰিয়া ইয়া আজি প্ৰায় দুই আঢ়ৈ মাহ আগতে ডিব্ৰুগড় স্থিত অসম চিকিৎসা মহাবিদ্যালয়ে সতৰ্কবাণী কৰি দিছিলে সাৱধানবাণী চৰকাৰক জনাইছিলে যে এই বৰ্তমান অসমত কলেৰা সদৃশ আৰু এই ডায়েৰিয়া সদৃশৰ মানে ৰোগত আক্ৰান্ত হৈ বহু লোক ডিব্ৰুগড় মেডিকেল কলেজত মৃত্যু হৈছে আৰু তাৰ পৰীক্ষাগাৰত পৰীক্ষা কৰি তেওঁলোকে সতৰ্কবাণী জনাইছিলে কিন্তু চৰকাৰেই হওক বা চাহ বাগিচা অঞ্চলত বসবাস কৰা বা গ্ৰাম্য অঞ্চলত বসবাস কৰা লোকসকলৰ কাৰণে বাগিচা অঞ্চলৰ কৰ্তৃপক্ষই হওক বা চৰকাৰেই হওক চৰকাৰৰ স্বাস্থ্য বিভাগে একেবাৰে অৱহেলা কৰাৰ কাৰণে আজি অসমৰ বিভিন্ন প্ৰান্তৰ লগতে তিনিচুকীয়া জিলাৰ কাকপথাৰ এই টঙনা চাহ বাগিচাত এক সপ্তাহৰ ভিতৰত প্ৰায় 11-12 জন মানুহ মৃত্যুমুখত পৰিছে আৰু কেইবাজনো এতিয়া বৰ্তমান চিকিৎসাধীন হৈ আছে এই ৰোগত